নগাঁও আৰক্ষী জালত পৰিছে 3 এনএছইউ সদস্য মৰিকলং কাৰখী থানা আক্ৰমণত জড়িত থকাৰ অভিযোগত পুনৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মুৰ্তাজা কালাম আজাদ নামৰ এনএছইউ সদস্যজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পুৱা দুজন এনএছইউ নেতাক গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে এনএছইউৰ আলফাজ আহমেদৰ স্কুটি জব্দ কৰাকৈ সৃষ্টি হৈছিল সংঘাতৰ আলফাজৰ ভাতৃ সাদেক আহমেদৰ নেতৃত্বত মৰিকলং টাউন আৰক্ষী চকীত নিশা সংঘটিত হৈছিল আক্ৰমণ উল্লেখযোগ্য যে নিশা মৰিকলং আৰক্ষী চকীত প্ৰায় 50 জনীয়া উদণ্ড যুৱকৰ দলে আক্ৰমণ কৰে আৰক্ষী চকীৰ ভিতৰতে গুৰুলকৈ প্ৰহাৰ কৰে আৰক্ষীক ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতা সহ কেইবাগৰাকীও আৰক্ষীক প্ৰহাৰ কৰে উদণ্ড দলটোৱে লগতে আৰক্ষীৰ বাহন আজবাব লণ্ডভণ্ড কৰে উদণ্ড দলটোৱে দলটোৰ আক্ৰমণৰ পৰা বাচিবলৈ পলায়ন কৰে আৰক্ষী চকীৰ বিষয়া জোৱানে ঘটনাক লৈ নগাঁৱত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি ভোট আৰক্ষীৰ নিৰাপত্তা নোহোৱা হৈছে নগাঁৱত দেশত এনেকুৱা এটা পৰিস্থিতি হৈছেগে এওঁলোকৰ উৎপাতত আজি যিকেইজন ব্যক্তি এক বিশেষ সম্প্ৰদায় ব্যক্তি সাদেক আলী নে সাদেক আহমেদ কোনোবা এনেকুৱা নামৰ মানুহে থানাৰ ভিতৰত সোমাই থানাত পুলিচক প্ৰহাৰ কৰা ঘটনা অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য আমি এইটো তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু পুলিচক কৈছোঁ পুলিচৰ উচ্চপদস্থ বিষয়া গৈ ইমিডিয়েটলি তেওঁলোকক এৰেষ্ট কৰিব লাগে আৰু এইটো বিষয় লৈ এটা ডাঙৰ তদন্ত হ'ব লাগে এই তদন্তৰ পাছত ইয়াৰ পাছত তেওঁলোকৰ এই যিবিলাক ঘটনা হৈ আছে এই ঘটনাবিলাকৰ লগত তেওঁলোক জড়িত হৈ আছে তেওঁলোকে মানে সব ধৰণে শেষত আহি থানা আক্ৰমণ কৰাৰ নিচিনা এটা দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য ঘটনা এটাকো তেওঁলোকে আজি আহি এইডোখৰ পজিশ্যন পাইছে আমি সেইকাৰণে ক'ব খুজিছোঁ এইটো তদন্ত হ'ব লাগে আৰু ইমিডিয়েটলি দোষী সাব্যস্ত কৰি ফাষ্ট ট্ৰেকত বিচাৰ কৰি তেওঁলোকক শাস্তি বিহাৰ ব্যৱস্থা কৰিব ভাৰতীয় সেনাৰ উদ্যোগত ডুমডুমা মহাবিদ্যালয়ত বিনামূলীয়া পাঠদান শিবিৰৰ শুভাৰম্ভ ডুমডুমাৰ ৰূপাই চাইডিংস্থিত ভাৰতীয় সেনাৰ 14 নম্বৰ অসম ৰেজিমেণ্টৰ উদ্যোগত অঞ্চলটোৰ 9ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 4 মহীয়া বিনামূলীয়া পাঠদান শিবিৰৰ ব্যৱস্থা কৰা হৈছে ডুমডুমা মহাবিদ্যালয়ত পুৱাৰ ভাগত হ'বলগীয়া এই পাঠদান শিবিৰৰ আজি শুভ উদ্বোধন কৰা হয় ডুমডুমা মহাবিদ্যালয়ৰ কল্লুল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতীয় সেনাৰ 14 নম্বৰ অসম ৰেজিমেণ্টৰ কমাণ্ডিং বিষয়া সন্দীপ কুমাৰ ডগৰিয়াই বিনামূলীয়া পাঠদান শিবিৰৰ শুভ উদ্বোধন কৰে শুভ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় সেনাৰ 14 নং অসম ৰেজিমেণ্টৰ বিষয়াৰ লগতে ডুমডুমা মহাবিদ্যালয়ৰ প্ৰবক্তা বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ইণ্ডিয়ান আৰ্মিৰ ৰূপাই চাইডিং স্থিত কেম্পৰ সহযোগত ডুমডুমা কলেজৰ সহায়তাত আমি 9, 10, 11, 12 এই 4টা শ্ৰেণীৰ কাৰণে কোচিং ক্লাছেছ আৰম্ভ কৰিছোঁ এই কোচিং ক্লাছটো ইয়াৰ স্থানীয় স্কুল কলেজক সামৰি প্ৰায় 200 ল'ৰা ছোৱালী এই কোচিং ক্লাছত অংশগ্ৰহণ কৰিব প্ৰায় 4 মাহ জোৰা এই কোচিং ক্লাছ চলিব নৱেম্বৰৰ পৰা আমি ফেব্ৰুৱাৰীলৈকে এই কোচিং ক্লাছ চলাব বিভিন্ন ধৰণে আমি ইয়াৰ কাৰণে যিসকল পাৰদৰ্শী ব্যক্তি লাগে আমি তেখেতসকলক ইনভাইট কৰিছোঁ শীতৰ আগমনৰ লগে লগে পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত হৈ পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰাষ্ট্ৰীয় উদ্যানখনৰ গভীৰ জলাশয়সমূহত শীতৰ অনন্য ৰূপ শতাধিক সৰুবৰ জলাশয়ৰ ভিতৰত অন্যতম চহলা বিলত ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণে সৃষ্টি কৰিছে নান্দনিক দৃশ্যৰ শীতৰ সময়ত অগৰাতলী বনাঞ্চলৰ চহলা বিলত জাক জাক পৰিভ্ৰমী পক্ষীৰ বিনন্দীয়া ৰূপত মন্ত্ৰমুগ্ধ হৈ পৰে দেশী বিদেশী পৰ্যটক ভাৰতৰ ভিতৰত সৰ্ববৃহৎ বিল হিচাপে খ্যাত 6খন বিলৰ সমষ্টি এই চহলা বিল এই চহলা বিললৈ এতিয়া আগমন ঘটিছে চীন দেশৰ কিংহাই প্ৰদেশ সাইবেৰিয়া লাডাখ পামিৰ তিব্বত আদি অঞ্চলৰ পৰা ধৃতৰাজ সাকৈ চকুৱা পেলিকান বালিমাহী বেজি নেজিয়া আদিকে ধৰি ভিন্ন প্ৰজাতিৰ পক্ষী ডিচেম্বৰৰ মাজভাগলৈতো সম্পূৰ্ণকৈ যথেষ্ট সংখ্যক ইয়াত দেখা যাব এতিয়াও অন্ততঃ এই দেওবাৰে যি আমাৰ ইষ্টাৰ্ণ ৰেঞ্জ আৰম্ভ কৰিব আকৌ পুনৰ পৰ্যটকৰ বাবে মুকলি কৰিব তেওঁলোকো অন্ততঃ নিৰাশ হ'বলগীয়া নহ'ব বুলি মই ভাবোঁ ইয়াত মানে পৰিভ্ৰমী চৰাইৰ ভিতৰত প্ৰায় 6-7 বিধমান বেছিকৈ দেখা গৈছে এতিয়া তাৰে ভিতৰত প্ৰধানকৈ গ্ৰেলেগ গিছ নৰ্দাৰ্ণ পিনটেইল গেডৱাল আৰু তিল এইকেইটাকে মানে বেছিকৈ দেখা হৈছে এইকেইদিনত ৰঙিয়াৰ জামধুলাৰ এমবিআই ইটা ভাটত নিয়োজিত হৈছে শিশু শ্ৰমিক এমবিআই ইটা ভাটত ইটা বনোৱা কামত ভাটৰ স্বত্বাধিকাৰী উৎপল মেধিয়ে শিশু শ্ৰমিকক নিয়োগ কৰিছে ইটা বনোৱা কামত যি সময়ত এইসকল শিশু শ্ৰমিকে পলিপুথিলৈ বিদ্যালয়লৈ যোৱাৰ বয়স সেইটো সময়তে তেওঁলোকৰ কাৰণে পখিলা খেদাৰ বয়স সেই সময়তে শিশু শ্ৰমিকসকলে পেটৰ কাৰণত কৰিবলগীয়া হৈছে দিন হাজিৰা
শিশু শ্ৰমিকসকলক 1000 ইটা নিৰ্মাণ কৰি উলিয়ালে দিয়া হয় মাত্ৰ 330 টকা অতি কম টকা দি ইটা নিৰ্মাণত নিয়োজিত কৰা ইটা ভাটাৰ স্বত্বাধিকাৰীৰ ওপৰত ৰঙিয়া শ্ৰম বিভাগে নলয় কোনো ব্যৱস্থা বিভাগটোৰ বৰমুৰিয়াই শ্ৰমিকৰ কাৰণে কাম কৰিবলৈ এৰি ইটা ভাটাত মালিকৰ লগত মিলি শিশু শ্ৰমিকসকলক শোষণ কৰাৰ অভিযোগ সচেতন মহলৰ আইছে ব্ৰেকিং নিউজ মংগলদৈ আটক কৰা হৈছে এপিসিসিৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙক আটক কৰা হৈছে এপিসিসিৰ সভাপতি ৰিপুন বৰা সাংসদ প্ৰদ্যুৎ বৰদলৈ সহ কেইবাজনো নেতাক মংগলদৈত কংগ্ৰেছৰ প্ৰতিবাদী ৰেলীত বাধা আৰক্ষীৰ খণ্ডযুদ্ধত লিপ্ত হৈছে প্ৰতিবাদী কংগ্ৰেছৰ দল আৰক্ষীৰ বেৰিকেড ভাঙি ৰেলী উলিওৱাৰ চেষ্টা কংগ্ৰেছৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে প্ৰথম অসম ভ্ৰমণলৈ আহি আটক হৈছে জিতেন্দ্ৰ সিং আমি পুনৰবাৰ জনাইছো এক ব্ৰেকিং নিউজ মংগলদৈত আটক হৈছে এপিসিসিৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং আটক হৈছে এপিসিসিৰ সভাপতি ৰিপুন বৰা সাংসদ প্ৰদ্যুৎ বৰদলৈ সহ কেইবাজনো নেতাক মংগলদৈত কংগ্ৰেছৰ প্ৰতিবাদী ৰেলীৰ বাধা দিছে আৰক্ষীৰ খণ্ডযুদ্ধত লিপ্ত হৈছে প্ৰতিবাদী কংগ্ৰেছৰ এই দলটো আৰক্ষীৰ বেৰিকেড ভাঙি ৰেলী উলিওৱাৰ চেষ্টা কৰাৰ পিছতে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে দলটোৰ জ্যেষ্ঠ নেতাসকলক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰিছে আৰু প্ৰথমবাৰ অসম ভ্ৰমণলৈ আহি আটক হৈছে কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু এপিসিসিৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙক ইতিমধ্যে মংগলদৈত আটক কৰা হৈছে আমি পুনৰবাৰ জনাইছো এপিসিসিৰ সভাপতি ৰিপুন বৰা লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈ আছিল এই প্ৰতিবাদী কাৰ্যসূচীত য'ত আচলতে সমদলত বাধা দিয়া হৈছে প্ৰতিবাদী ৰেলী তেওঁলোকে বাহিৰ কৰিছিল আৰু মংগলদৈত কংগ্ৰেছৰ এই প্ৰতিবাদী ৰেলীত বাধা দিছে আৰক্ষীয়ে প্ৰথমতে তৰ্কাতৰ্কি হয় আৰু পৰৱৰ্তী সময়ত খণ্ডযুদ্ধত লিপ্ত হয় প্ৰতিবাদী কংগ্ৰেছৰ এই দলটো ফোনলাইনত আছে নৱজ্যোতি মহন্ত নৱজ্যোতি প্ৰতিবাদী কাৰ্যসূচী আৰু ইতিমধ্যে আটক কৰা হৈছে অধিক জানিব বিচাৰিছো আপোনাৰ পৰা নিশ্চয় আজি কৃষক বিৰোধী আইন যি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল মংগলদৈত যি কংগ্ৰেছৰ দলে আৰু য'ত উপস্থিত আছিল অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু তেওঁৰ উপস্থিতিত আৰু তেওঁ নিজে ট্ৰেক্টৰ চলাই এই প্ৰতিবাদী ৰেলীত অংশগ্ৰহণ কৰিছিল আৰু অৱশেষত যি বৃহৎ ট্ৰেক্টৰ ৰেলী কৰাৰ কথা আছিল কংগ্ৰেছৰ ফালৰ পৰা কিন্তু যি জিলা প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশনা আছিল এই যি প্ৰতিবাদ কৰিব নোৱাৰিব আৰু এই নিৰ্দেশনা থকাৰ পিছতেই আৰক্ষীসকলে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বেৰিকেড দিছিল মংগলদৈ আৰক্ষী আৰু তাৰপিছত এই বেৰিকেড যি দিয়া হৈছিল তাত খণ্ডযুদ্ধত লিপ্ত হৈছিল অৱশেষত যিসকল কংগ্ৰেছ কৰ্মী আছে লগতে জিতেন্দ্ৰ সিং যি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাকে ধৰি যিসকল বিধায়ক প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়কসকল আছিল উপস্থিত এই ৰেলীত সেইসকলক মংগলদৈ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে আৰু আটক কৰি অস্থায়ী যিভাৱে জেল স্থাপন কৰিছে তাতে ৰখা হৈছে আৰু ইয়াৰ লগতে ক'ব লাগিব যে যি ৰাতিপুৱাৰে পৰা তেওঁলোকৰ যি প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছিল আৰু সভাত প্ৰায় বহু লোক উপস্থিত আছিল আৰু বহু লোক উপস্থিত থাকি তেওঁ এই কৃষক যি আইন এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছৰ ফালৰ পৰা মংগলদৈত কিমান সংখ্যক প্ৰতিবাদকাৰী আছিল আৰু আটক কিমানৰ কৰা হৈছে এতিয়ালৈকে যিহেতু এপিসিসিৰ সভাপতি ৰিপুন বৰাক আটক কৰা হৈছে সাংসদ গৌৰৱ গগৈ আছিল বুলি জানিব পৰা গৈছে নিশ্চয়কৈ গৌৰৱ গগৈৰ লগতে যিসকল আছিল সকলোকে আটক কৰা হৈছে প্ৰায় 3-4 হাজাৰ যি কংগ্ৰেছ কৰ্মী আছিল সকলে ইতিমধ্যে আটক কৰা বুলি ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা আমাক জানিব দিছে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে নিশ্চয়কৈ আৰক্ষীৰ উপস্থিতিৰ লগতে দণ্ডাধীশ উপস্থিত হৈছিল ঘটনাস্থলীত উপস্থিত হৈ তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে বৰ্তমান যি পৰিস্থিতি সাম কাটিছে বুলি ক'ব লাগিব ধন্যবাদ জনাইছো নৱজ্যোতি আপোনালৈ আৰু ইতিমধ্যে দৃশ্য আহি পৰিছে আমাৰ হাতলৈ আমি দৃশ্য দেখুৱাইছো আটক কৰা সময়ছোৱাত মংগলদৈত আটক কৰা হৈছে এপিসিসিৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং লগতে সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ আছিল এই প্ৰতিবাদী কাৰ্যসূচীত সভাপতি ৰিপুন বৰা এপিসিসিৰ সভাপতি ৰিপুন বৰা সকলোকে ইতিমধ্যে মংগলদৈত আটক কৰা হৈছে আৰক্ষীৰ খণ্ডযুদ্ধ লিপ্ত হোৱাৰ পিছতে বেৰিকেড ভাঙি এই প্ৰতিবাদী সমদল বাহিৰ কৰিছিল তেওঁলোকে তাৰ পিছতে আটক কৰিছে মংগলদৈ আৰক্ষীয়ে ये किसान विरोधी सरकार है और खास तौर से पिथौरागढ़ जैसी जगह शहादत देंगे किसानों के हित के लिए हम लड़ाई लड़ेंगे और ये कंपनियों को बेचने के लिए सरकार कर रही है काम हम अरेस्ट रहेंगे कुछ भी करेंगे लेकिन किसानों को हित की रक्षा करेंगे আজি ইতিহাসত পথৰুঘাট ওপৰত খেতিয়কসকলৰ ওপৰত যি অত্যাচাৰ হৈছে আজি পুনৰবাৰ বিজেপি চৰকাৰ ব্ৰিটিছৰ দৰে আজি খেতিয়কসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ বিচাৰিছে কংগ্ৰেছ সদায় খেতিয়ক লগত আছে যদি কংগ্ৰেছ চৰকাৰ আহে এইখিনি আইন বাতিল কৰিব তত্বাৱধায়ক জিতেন্দ্ৰ সিঙক লগতে আটক কৰা হৈছে এপিসিসিৰ সভাপতি ৰিপুন বৰা সাংসদ প্ৰদ্যুৎ বৰদলৈ সাংসদ গৌৰৱ গগৈ সহ
কেইবাজনো নেতাক ইতিমধ্যে মঙ্গলদৈত কংগ্ৰেছৰ প্ৰতিবাদী ৰেলীত বাধা প্ৰদান কৰে আৰক্ষীয়ে আৰক্ষীৰ খণ্ডযুদ্ধতো লিপ্ত হয় প্ৰতিবাদী কংগ্ৰেছৰ দলটো দৃশ্য আমি দেখুৱাইছো আটক কৰাৰ পিছতেই प्रतिबादकारी स्लोगन हम अरेस्ट नहीं होंगे कुछ भी करेंगे लेकिन किसानों को हित की रक्षा करेंगे আজি ইতিহাসত আৰু এনেদৰে ক্ষোভ ব্যক্ত কৰিছে প্ৰতিবাদকাৰীসকলে কংগ্ৰেছে ইতিমধ্যে ক্ষোভ ব্যক্ত কৰিছে আৰু কৃষকৰ সুৰক্ষাৰ বাবে তেওঁলোকে প্ৰতিবাদী সমদল বাহিৰ কৰা বুলি উল্লেখ কৰিছে আৰু তাৰপিছত আমি দেখুৱাইছো দৃশ্য কেনেদৰে প্ৰতিবাদী সমদল বাহিৰ হৈছিল য'ত ৩,০০০ পৰা ৩,৫০০ লোক থকা বুলি জানিব পৰা গৈছে প্ৰতিবাদকাৰী থকা বুলি ইতিমধ্যে জানিবলৈ দিছে আৰু এই বেৰিকেড এনেদৰে বেৰিকেড বান্ধি আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল এই প্ৰতিবাদী সমদলত কিন্তু আৰক্ষীৰ এই বেৰিকেড ভাঙি যেতিয়া প্ৰতিবাদকাৰীসকল আগবাঢ়ি যাবলৈ উদ্যত হৈছিল সেই সময়ছোৱাতে এনেদৰে আৰক্ষী আটক কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলক য'ত ইতিমধ্যে বহু সংখ্যক কংগ্ৰেছী নেতাপালী নেতা আছে লগতে সমৰ্থকো আছে বহু সংখ্যক লোকক ইতিমধ্যে তাৰ পৰাও লৈ যোৱা হৈছে সেই স্থানৰ পৰা নিয়াৰ সময়ত এনেদৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছে প্ৰতিবাদকাৰীসকলে मैंने ये किसान विरोधी सरकार है और खास तौर से पिथौरागढ़ जैसी जगह शहादत देंगे किसानों के हित के लिए हम लड़ाई लड़ेंगे और ये कंपनियों को बेचने के लिए सरकार कर रही है काम हम अरेस्ट नहीं होंगे कुछ भी करेंगे लेकिन किसानों को हित की रक्षा करेंगे আজি ইতিহাসত পথৰুঘাট ওপৰত খেতিয়কসকলৰ ওপৰত যি অত্যাচাৰ হৈছে আজি পুনৰবাৰ বিজেপি চৰকাৰ ব্ৰিটিছৰ দৰে আজি খেতিয়কসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ বিচাৰিছে কংগ্ৰেছ সদায় খেতিয়ক লগত আছে যদি কংগ্ৰেছ চৰকাৰ আহে এইখিনি আইন বাতিল কৰিব ফলে শিলচৰত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াক লৈ আজি বিজেপিয়ে ৰাজ্যৰ বিভিন্ন স্থানত কৰিব প্ৰতিবাদ শিলচৰতো বিজেপিয়ে কংগ্ৰেছ ইউডিএফৰ বিৰুদ্ধে সমদল বাহিৰ কৰিছে কিন্তু এতিয়াও নিশ্চিত হোৱা নাই শিলচৰত আজমলক আদৰণি জনোৱা সময়ছোৱাত পাকিস্তান জিন্দাবাদ কৈছিল নে আজিজ খান জিন্দাবাদ কৈছিল আৰক্ষীয়ে নিশ্চিত হ'ব পৰা নাই আচলতে সমৰ্থকসকলে কি কৈছিল এই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ইতিমধ্যে এয়া হিমন্ত বিশ্বৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে সাংসদ বদৰুদ্দিন আজমলে সমগ্ৰ ঘটনাক লৈ গৌৰৱ গগৈ সাংসদ গৌৰৱ গগৈ আৰু ৰিপুত বৰাৰ প্ৰতিক্ৰিয়া আহি পৰিছে আৰু মাহতলৈ আমি তেওঁলোকৰ প্ৰতিক্ৰিয়াসমূহ আগবঢ়াই গৈছোঁ অন দ্য স্পট ইনকুৱাৰী কৰিব লাগে অন দ্য স্পট ধৰিব লাগিছিল অন দ্য স্পট কিয় ধৰিব নোৱাৰিল লগে লগে CIC তাত কি কৰি আছিলে তেওঁলোকৰ ওচৰতো বহুত পুলিচ থাকে স্থানীয় পুলিচ এজন MP যেতিয়া যায় স্থানীয় পুলিচ থাকে আমাৰে পুলিচ এস্কৰ্ট আমাৰ থাকে আৰক্ষীসকলে কি কৰিছে লগে লগে ৰিপৰ্ট কৰি লোকেল OC বা লোকেল SP ইমিডিয়েট ইনকুৱাৰী কিয় কৰা নাই আজি গোটেই ভিডিঅ'টো ভাইৰেল হ'ল SP আজিলৈকে কি ইনকুৱাৰী কৰিছে এনকুৱাৰী কৰিব লাগে whether he is party man, AIUDF man or some agent or what he whoever he may be যিয়ে নহয় we strongly condemn আৰু তাক সেই মানুহক bring to book তেওঁক উপযুক্ত শাস্তি দিব আৰু শিলচৰ বিমানবন্দৰ পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া কাৰ্যৰ প্ৰতিক্ৰিয়া বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বদৰুদ্দিন আজমলক আদৰণিৰ সময়ছোৱাত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া ঘটনাক দুৰ্ভাগ্যজনক আখ্যা সংগঠনটোৰ যি লোকসকলে ভাৰতত থাকি পাকিস্তান জিন্দাবাদ ধ্বনি দিছে সেইসকলক দেশদ্ৰোহী আখ্যা দিছে সংগঠনটোৱে লগতে অসম চৰকাৰে সেইসকল লোকক চিনাক্তকৰণ কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজয় চন্দ্ৰই লগতে এই ঘটনাৰ লগত ৰাজনৈতিক ষড়যন্ত্ৰ আছে নেকি ইয়াৰো উচিত তদন্তৰ দাবী জনাইছে সংগঠনটোৱে মোৰ শিলচৰ বিমানবন্দৰত যিটো ঘটনা ঘটিলে এইটো অতি দুৰ্ভাগ্যজনক আৰু এইসকল ব্যক্তি যিসকল নেকি ভাৰতত থাকি ভাৰতত জন্মগ্ৰহণ কৰি পাকিস্তান জিন্দাবাদ দিছে সেইবোৰ আমি দেশদ্ৰোহী বুলি আখ্যা দিছোঁ আৰু অসম চৰকাৰক সেইসকল ব্যক্তিসকলক অতি সোনকালে চিনাক্ত কৰি কাৰ্যত কৰাৰ লগতে উচিত শাস্তি বিহাৰ ব্যৱস্থা কৰিবলৈ আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি দাবী জনাইছোঁ কাৰণ সেইসকল ব্যক্তিসকল দেশদ্ৰোহী আৰু ইয়াত কিবা ৰাজনৈতিক কিবা ষড়যন্ত্ৰ আছে নেকি বা কোন কোন ব্যক্তি ইয়াৰ লগত জড়িত হৈছে ইয়াৰো মানে এটা উচিত তদন্ত আমি দাবী জনাইছোঁ